গছে পাত খলালে ন কুঁহি পাত ওলাইছে কুলিয়েও মাতিছে বহাগে আকৌ ৰঙীন হৈ গাত ৰহন খানিছে ফুলিছে কপু ফুলিছে নাহৰ ফুলিছে কেতেকী ফুলিছে তগৰ এয়া যেন প্ৰাণ চঞ্চলা বহাগৰ বতৰ অসমীয়াৰ হেঁপাহৰ বহাগ প্ৰাণৰ বহাগ আকৌ আহিল চঞ্চলা অসমীয়াৰ মনত প্ৰীতি জাগিল ঋতুৰাজ বসন্তৰ আগমনৰ লগে লগে বৰদৈচিলাৰ বগুৱা বাই পুনৰ 18 আৰু 19 বহাগ আহিল এই বসন্তটি ধনশ্ৰীঘাট আঞ্চলিক ৰঙালী বিহু উদযাপন সমিতিৰ উদ্যোগত আৰু সমূহ ৰাইজৰ সহযোগত 42 সংখ্যক ৰঙালী বিহু সমাৰোহ আয়োজন কৰিবলৈ লোৱা হৈছে এই 42 সংখ্যক ৰঙালী বিহু সন্মিলনৰ লগত সংগতি ৰাখি 18 আৰু 19 বহাগ অৰ্থাৎ 2 আৰু 3 মে শুকুৰ আৰু শনিবাৰে অনুষ্ঠিত হ'ব মৌকুঁৱৰী বিহুকুঁৱৰী আৰু সদৌ অসম ভিত্তিত মুকলি বিহু প্ৰতিযোগিতা এই মুকলি বিহু প্ৰতিযোগিতাৰ প্ৰথম পুৰস্কাৰ নগদ ধন 40,000 টকা দ্বিতীয় পুৰস্কাৰ নগদ ধন 20,000 টকা ইয়াৰ উপৰিও প্ৰথম শ্ৰেষ্ঠ ঢুলীয়াই লাভ কৰিব নগদ ধন 5,000 টকা শ্ৰেষ্ঠ বিহুৱতীয়ে লাভ কৰিব নগদ ধন 5,000 টকা শ্ৰেষ্ঠ বিহুৱাই লাভ কৰিব নগদ ধন 4,000 টকা শ্ৰেষ্ঠ পেপাবাদকে লাভ কৰিব নগদ ধন 2,000 টকা আৰু শ্ৰেষ্ঠ বাঁহীবাদকে লাভ কৰিব নগদ ধন 2,000 টকা ইয়াৰ লগতে মৌকুঁৱৰী প্ৰতিযোগিতাত ক্ৰমে প্ৰথম পুৰস্কাৰ 5,000 টকা দ্বিতীয় 3,000 টকা আৰু তৃতীয় 2,000 টকা আৰু বিহুকুঁৱৰী প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰ 7,000 টকা দ্বিতীয় পুৰস্কাৰ 5,000 টকা আৰু তৃতীয় পুৰস্কাৰ 3,000 টকা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ আজি যোগাযোগ কৰক 9395736577 আৰু 7002084390 নম্বৰত 42 সংখ্যক ধনশ্ৰীঘাট ৰঙালী বিহু সন্মিলনৰ স্থান ধনশ্ৰীঘাট শ্বহীদ স্মৃতি সংঘ প্ৰাংগণ আৰু কলবাৰী পগলাপাৰ শিৱ মন্দিৰ প্ৰাংগণ ওদালগুৰি বিটিআৰ অসম আহিব দেই আমাৰ বিহুতলীলৈ আশাৰে ৰৈ থাকিম আপোনালৈ